মুহূৰ্ত জনাই আছো এটা ব্ৰেকিং নিউজ। ডিগবৈ চহৰৰ মাজেদি যোৱা নলাৰে বৈ আহিল খাৰুৱা তেল। ডিগবৈ সুধনা গাঁৱৰ পৰা ওলোৱা ৰাষ্ট্ৰীয় বিদ্যালয় আৰু ফুৰকানিয়া মাদ্ৰাছাৰ সমীপৰ নলাটোত বৈ আছে তেল। সুধনা গাঁৱৰ কৰ্তৃপক্ষই বৈ যোৱা তেল ৰখাবলৈ চেষ্টা চলাই আছে। পূৰ্বতেও এনেদৰে তেল ওলোৱা অভিযোগ স্থানীয় লোকৰ। আতংকিত স্থানীয় লোক। সুধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় লোকৰ ক্ষোভ। ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদৰ ৰিপৰ্ট, NS24 ডিজিটেল। আপোনাৰ NTFৰ পৰা বহি কিনি একদম আমাৰ টিপাম ৰোড যিমান মানুহ পুখুৰীত সব পানী একদম তেল হৈ গ'ল। আমি কম্পেনচেশ্যনৰ কাৰণে ফটো দিলো, আফটাৰ এণ্ড বিফৰ ফটো দিছো। তাৰ পাছত আমি মানে এক মাহ মানে দৌৰিলো। আমাৰ কম্পেনচেশ্যন দিব আজিলৈকে কম্পেনচেশ্যন দিয়া নাই। তাৰ পাছত আমি যেতিয়া এই ড্ৰেইনটো চাফা কৰিবৰ কাৰণে অনুৰোধ কৰোঁ বা ৰাস্তা পদূলিৰ কাৰণে দলঙৰ কাৰণে যেতিয়া অনুৰোধ কৰোঁ, কৰ্তৃপক্ষে কি কৰে, আমাৰ ড্ৰেইন নহয় বুলি কয়। আজি আপোনালোকে তদন্ত কৰি এই তেলটো ওলাইছে, তাহাঁতৰ IICৰ মুখৰ পৰা ওলাইছে নাই ওলোৱা, এইটো আপুনি তদন্ত কৰা। সিহঁতক আমি সেইটো কাৰণে সুধিছো কি আপোনালোকে CSR ফাণ্ডৰ পৰা কি কাম কৰি আছে? কেইটামান ৱাৰ্ডত লাইট দিলে, এইটো লাইট কি লাইট হয়? এইটো আপোনাৰ লাইট দিলে এসপ্তাহ জ্বলিলে, তাৰ পাছত জ্বলাই নাই লাইট। আপোনালোকে CSR ফাণ্ডৰ ক'ত দি আছে? MP MLA দি কিনি থৈ দিছে নেকি পইচাখিনি? আপোনালোকে CSR ফাণ্ডটো ভালকে ইউজ নকৰে কেলে? আজি MLA এইটো ৰাস্তাটো নিজে পদক্ষেপ লৈছে শুনিছো। IIC কেলে নাই লোৱা? IICৰ প্লটখিনি আছে, IIC ৰাস্তাটো কেলে নাই বনোৱা? আজি তেলটো ল'বৰ কাৰণে ফটককে আহি গ'ল। আৰু এইটো তেলৰ কিমান ৰিক্স? আমাৰ ওচৰতে মাদ্ৰাছা আছে, ওচৰতে আমাৰ ঘৰ পদূলি লাগি আছে। আমাৰ নিজৰ কিমান গছ তেল আমাৰ পাকঘৰত সোমাই যায়। যেতিয়া বানপানী এতিয়া সময় আহিছে, তেতিয়া আমি এই চব ৰিপৰ্ট আমাৰ কাছে ভিডিঅ' ৰেকৰ্ডিঙো আছে। সিহঁতে কি কৰে, তাত পইচা খুৱাই কিনি এইটো একদম আপডেট একদম ক্লিন পানী গৈছে অকল বুলি দেখাই দিয়ে। সেইটো কাৰণে আমি আজি প্ৰেক্টিকেলি আপোনালোকৰ তদন্তত আমি IICক হকিয়াই দিব বিচাৰিছো যে আপোনালোকে যোনটো আমাৰ পাব্লিক কমপ্লেইনখিনি যদি আপোনালোকে চিৰিয়াছলি নলয়, তেতিয়া আগন্তু আমি এইটো লৈ আমি আগত ধৰ্ণা কাৰ্যসূচী ল'ম। আগতে ৰাষ্ট্ৰীয় বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী স্কুলো আছে আৰু ওচৰ পাজৰে ইয়াত মাদ্ৰাছা আছে, ঘৰ আছে। ইয়াত মানে IIC যোনটো এইটো নালা IIC হয়, সদায় IIC নালা দি তেল বৈ আহে। মানে আজি অলপ বেছিকে আহিছে আৰু এটা দুৰ্গন্ধ এটা অৱস্থা আহে। 12 মাহ ইয়াত দুৰ্গন্ধ এটা অৱস্থা, ফুডলৰ এটা গোন্ধ আহে। এই গোন্ধ যদি মানুহে ল'ৰা ছোৱালী ইয়াত থাকিব পৰা নাই, স্কুলৰ ল'ৰা ছোৱালী ইয়াত মানে পঢ়াৰ কাৰণে অসুবিধা হয়। আশে পাশে দোকান আছে, সিহঁতে বজাৰ হাটৰ কাৰণে যাবৰ কাৰণে অসুবিধা হয়। নাকটো সোপা মাৰি যাব লগা হয়। মানে IIC একো ব্যৱস্থা নাই লোৱা নেকি? IIC যদি আমি জনোৱা হয়, তেতিয়া IIC কয় আমাৰ নলা নহয় বুলি। তেখেতৰ যদি IIC নলা নহয় বা তেখেতৰ ইয়াত যদি নলা যদি যোগাযোগ নহয়, তেতিয়া অইলখিনি আহিছে ক'ৰ পৰা? আগতে এই ঘটনা দেখা গৈছে, আগতে বাৰম্বাৰ দেখা গৈছে। ইয়াতকে মাজে মাজে বেছি আহে, সিহঁতে নিজৰ গাড়ী দি যোগান আহে। অসুবিধা হৈছে পুৰা।